নমস্কাৰ এই মুহূৰ্তত জনাই আছো ৰাজ্যখনৰ বাবে খন্তেৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰম্ভ কৰিছো খন্তেৰ প্ৰথমটো খবৰ নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি আৰম্ভ হৈছে লখিমপুৰৰ দুৰ্গ দয়া নাই ক্ষমা নাই নীতি আৰম্ভ হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰকিবুল হুছেইনৰ সমষ্টিত প্ৰকাশনে দয়া নাই ক্ষমা নাই নীতি আৰম্ভ হৈছে প্ৰকাশনৰ বুলডোজাৰ লক্ষীপুৰত আজি চলিব নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ অভিযানৰ বাবে যুঁজা শতাধিক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে উচ্ছেদস্থলীত লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বৃহৎ অভিযান আৰম্ভ হৈছে লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলৰ 118 হেক্টৰ ভূমি 55 হেক্টৰ ভূমিত চলিব উচ্ছেদ লক্ষীপুৰ 200টা পৰিয়ালৰ বিৰুদ্ধে চলিব প্ৰকাশনৰ বুলডোজাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গৌৰৱ গগৈক টাৰ্গেট কৰি মন্ত্ৰী পীযুষ হাজৰিকাই আজি কয় যে গৌৰৱ গগৈ আমাৰ বাবে কোনো ফেক্টৰ নহয় কেৱল হিমাৰে নহয় গৌৰৱ গগৈক টাৰ্গেট কৰি এবাৰ পীযুষ হাজৰিকাই কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ পলিটিক্যাল ব্ৰেকিং নিউজ লাখ লাখ মানুহে নিজে ইচ্ছা কৰি বিজেপিৰ সদস্য হৈছে এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই বিজেপিৰ সদস্য হ'বলৈ কাকো জাপি দিয়া নহয় বিজেপিৰ সদস্য হ'বলৈ সকলো ৰাইজ ওলাই আহিছে অসমৰ প্ৰতিটো সমষ্টিতে 40,000কৈ ব্যক্তিয়ে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিব বৰ্তমানৰ 35 লাখৰ সীমা অতিক্ৰম কৰিছে সদস্য ভৰ্তি অভিযানে বিজেপিৰ সদস্য ভৰ্তি অভিযানত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ হৈছে অসম মন্তব্য পীযুষ হাজৰিকাৰ সন্ধিয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ গৌৰৱ গগৈয়ে কয় বিৰোধী দলৰ নেতা গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক টাৰ্গেট কৰি কয় যে আজিৰ তাৰিখত যদি নিৰ্বাচন হয় বিধানসভা নিৰ্বাচন যদি আজিৰ তাৰিখত হয় তেন্তে নিশ্চিতভাৱে এবাৰ বিজেপি পৰাস্ত হ'ব কেৱল সিমানেই নহয় গৌৰৱ গগৈয়ে বিজেপিক টাৰ্গেট কৰি আন কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো সকলো ব্যক্তিয়ে নিজকে ভগৱান বুলি ভাবিব নালাগে বুলি মন্তব্য গৌৰৱ গগৈ অসমৰ কোনো এটা সমষ্টি কোনো ব্যক্তিৰ দুৰ্গ নহয় এগুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে সদস্য ভৰ্তি অভিযানতো বিফল হৈছে বিজেপি যদি আজিৰ তাৰিখত নিৰ্বাচন হয় তেন্তে নিশ্চিতভাৱে বিজেপি পৰাস্ত হ'ব বুলি মন্তব্য গৌৰৱ গগৈ বিজেপি কৰি থকা ল'ৰা ছোৱালীবোৰ নিবনুৱা হৈ আছে বিজেপিৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে পুৰণি বিজেপি কৰ্মীসকলৰ গুৰুত্ব নোহোৱা হৈছে প্ৰত্যেক জিলা প্ৰত্যেক ব্লকতে মাটি কিনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে সোণাৰীত হঠাৎ বিজেপি এৰিবলৈ সাজু হৈছে হাজাৰ হাজাৰ নেতা কৰ্মী অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিৰাপত্তাহীনতাত ভুগিছে হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মী ডাঙৰ খবৰ পলিটিক্যাল ব্ৰেকিং নিউজ দলৰ প্ৰতি আস্থাহীনতাত ভুগিছে সোণাৰীৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে বিজেপি জনপ্ৰতিনিধি দেৱজিৎ হাজৰিকাক মৃত্যুক লৈ দলৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰা হৈছে ব্লেক মেইলাৰৰ দুলাল বৰাক কিয় আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে অপৰাধীৰ সৈতে চৰকাৰী পক্ষৰ খেনাপ পিঠিকা থকাৰ সন্দেহ সোণাৰী বিজেপি নেতা কৰ্মী দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ পিছতো দলে গুৰুত্ব দিয়া নাই বিষয়টোক দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ পিছতো দলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এদিনৰ ভিতৰত দুলাল বৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অন্য ব্যৱস্থা লোৱাৰ সংকাৰ বিজেপি নেতাৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কালঘূৰ্ণি ধুমুহাৰ প্ৰভাৱত পৰিছে দেশৰ বিভিন্ন প্ৰান্ত কালঘূৰ্ণি ধুমুহাৰ মাজতে এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে 29 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাইছে ৰাজ্যবাসীয়ে ৰাজ্যত এতিয়া বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে ৰাজ্যত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 29 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কালি বিয়লিৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে মুখলধাৰ বৃষ্টিপাত এবাৰ গোলাঘাট লখিমপুৰ যোৰহাটৰ পৰা আৰম্ভ কৰি প্ৰচণ্ড ধুমুহা আৰম্ভ হৈছে আৰু উভালি পৰিছে প্ৰকাণ্ড গছ কালঘূৰ্ণি ইয়াগিৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূবত সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি নেতা ৰঞ্জিত হাজৰিকাক বহিষ্কাৰ কৰা হৈছে
প্ৰাক্তন ভিডিঅ' ৰঞ্জিত বৰগোহাঁইক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে কিয়নো বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্তৰ ঘটনাত এইবাৰ বুঢ়াগোহাঁই নাম খাঙুৰ খাইছিল। ৰাজ্যিক বিজেপি নেতাৰ বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে বুঢ়াগোহাঁইক। অসামাজিক কাৰ্যত লিপ্ত হৈ পুলিচৰ দ্বাৰা কৰায়ত্ব হোৱাৰ অভিযোগত বুঢ়াগোহাঁইক বহিষ্কাৰ কৰা হৈছে। প্ৰাক্তন ভিডিঅ' ৰঞ্জিত বুঢ়াগোহাঁইক বিজেপিৰ পৰা বহিষ্কাৰ। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্তৰ ঘটনাত বুঢ়াগোহাঁই নাম খাঙুৰ খাইছিল। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে বুঢ়াগোহাঁইক। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শীঘ্ৰেই বাঢ়িব মন্ত্ৰী বিধায়কৰ দৰমহা। মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছোঁ। শীঘ্ৰেই বাঢ়িব মন্ত্ৰী বিধায়কৰ দৰমহাৰ লগতে বৃদ্ধি হ'ব পাৰে ভাত্তাও। নৱেম্বৰত বিধানসভাৰ অধিৱেশনৰ পিছতেই নতুন দৰমহা লাভ কৰিব মন্ত্ৰী বিধায়কে। অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল বিধানসভাৰ দৰমহা কমিটিৰ 30 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিব কমিটিয়ে। থাকিব দৰমহা বৃদ্ধিৰ পৰিমাণ উল্লেখ থাকিব প্ৰতিবেদন। শীঘ্ৰেই বাঢ়িব মন্ত্ৰী বিধায়কৰ দৰমহা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰৰ বৰগড়ত থাকি কোটি কোটি টকা লুণ্ঠন বিজেপি নেতাৰ। ক্ৰাইম ব্ৰাঞ্চৰ জালত এইবাৰ 2 প্ৰবঞ্চক। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। চৰকাৰৰ বৰগড়ত সোমাই কোটি কোটি টকা দুৰ্নীতিৰ জাল মেলা এগৰাকী বিজেপি নেতা, নাম অসীম দাস। দিছপুৰৰ মন্ত্ৰী কাৰ্যালয়তে সভা পাতি কোটি কোটি টকা লুণ্ঠনৰ প্লেন তৈয়াৰ কৰা এইগৰাকী বিজেপি নেতা শেহতীয়াকৈ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে। ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই কোটি কোটি টকা লুণ্ঠনৰ নেতৃত্ব দিছিল অসীম দাসে। অসম বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দৰে এটা গুৰু পদবীত থকাৰ সুবাদতে অসীম দাসে দিছপুৰৰ পৰাই মেলিছিল প্ৰবঞ্চনাৰ জাল। অসীম দাসৰ লগতে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী লোককো। বিৰিঞ্চি বৰকটকী ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া। উল্লেখ কৰা প্ৰয়োজন যে পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰবঞ্চক চক্ৰটোৰ বহুকেইজনক। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি পুনৰ 250 কোটি টকাৰ ঋণ ললে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। আজি পুনৰ 250 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। যোৱা 27 ছেপ্টেম্বৰতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে একেদিনাই 250 কোটিকৈ 1000 কোটি টকাৰ ঋণ লৈছিল। এসপ্তাহৰ ভিতৰতে 250 কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। একে মাহতে 3বাৰকৈ ঋণ ললে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ইয়াৰ পূৰ্বেও যোৱা আগষ্ট মাহত 2000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 7 আগষ্টত 1000 কোটি টকাৰ ঋণ লোৱাৰ পিছতেই 27 আগষ্টতো 1000 কোটি টকাৰ ঋণ লৈছিল চৰকাৰে। 1,57,000 কোটি টকাৰে ধাৰুৱা ৰাজ্য চৰকাৰ। বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ প্ৰত্যেক মাহে ঋণ লৈছে অসম চৰকাৰে। ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ ৰচিছে হিমন্ত বিশ্ব শৰ্মাই।